নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুদিন ভিডিঅ' দিয়া হোৱা নাই, প্ৰায় ছমাহ এবছৰ মানে হ'বলৈ হ'ল। সময়ো নাই পোৱা তেনেকৈ ভিডিঅ' বনাবলৈ। আজি বোলো ভিডিঅ' এটা বনাওঁ বহুত দিনৰ মূৰত। আমি ওলাইছোঁ এতিয়া আজি যাবলৈ জিৰ', অৰুণাচলৰ জিৰ'। এয়া এখেত এইফালে আৰু এয়া মই আৰু লগৰ যাব দুজনমান, তেওঁলোক আগত উঠিবগৈ। আমি এতিয়া ওলাইছোঁ ঘৰৰ পৰা। এতিয়া হৈছে ৰাতিপুৱা 5টা বাজিছে। আজি শনিবাৰ, কাইলৈ ছানডে বন্ধও আছে। বোলো জিৰ' ফুৰি আহোঁ। আৰু যিহেতু জিৰ' মিউজিক ফেষ্টিভেল আহি আছে, তো সেই জিৰ' মিউজিক ফেষ্টিভেলৰ কেম্পিঙৰ কাৰণে, কেম্প ছাইটৰ কাৰণে জেগাটো ঠিক কৰিবলৈ যাওঁ। তেন্তে ব'লক জিৰ' ফুৰি আহোঁ, আমিও ফুৰোঁ, আপোনালোককো দেখুৱাওঁ। আহক। এয়া বৰষুণ আৰম্ভ হ'ল, আমি বগীবিল ব্ৰিজ পাইছোঁ। আৰু পিছফালে দেখাই দিয়ে কোন কোন আহিছে। এইফালে ভাৰ্গৱ, পৰীক্ষিত আৰু এয়া মুকেশ। এয়া আমি গৈ আছোঁ লাহে লাহে। ব'লক আগতে দেখুৱাই দিওঁ। আৰু এনেদৰে আমি গৈ গৈ কেমিন গেটত পাছ বনাই অৰুণাচলৰ একাবেকা ৰাস্তা পালোগৈ। গেটৰ পৰা প্ৰায় 2 ঘণ্টামান আহি এখন সৰু টাউন পালোহি, পটিন। এইটো জিৰ'লৈ যাওঁতে মাজবাটতে পৰে। ইয়াতে চাহ খাবলৈ অলপ ৰখিলোঁ। আপোনাৰ এই ৰাস্তাটোৰ পৰা আহে ইটানগৰৰ পৰা। আমি আহিলোঁ লেফ্টৰ ৰাস্তাটোৱেদি। ইটানগৰ ফালে আহিলে অলপ দূৰ হয়। আৰু সকলোৱে ইয়াতে ৰখি পিনে অলপ ৰেষ্টো লয় আৰু কিবাকিবি খাবও পাৰি ইয়াতে। আমি হোটেল পটিনতে সোমালোঁ। বাহিৰত পূৰা বৰষুণ আৰু ভিতৰত খুব ধুনীয়া পৰিৱেশ। আমি মেগীয়ে অৰ্ডাৰ কৰিলোঁ। মেগী আৰু চাহ খাই আমাৰ যাত্ৰা আকৌ তাৰ পৰা আৰম্ভ কৰিলোঁ। পটিনৰ পৰা অলপ দূৰ আহিয়ে আমি পালোহি নেপকোৰ জলবিদ্যুৎ প্ৰকল্প। খুব ধুনীয়া এটা পৰিৱেশ। আৰু সেইটো দূৰৈত নদী বান্ধটো দিয়া আছে, তাৰ আগলৈ পানী নাই আৰু এইফালে পানী ভৰ্তি একেবাৰে নদীত। চাই খুব ভাল লাগিলে। অলপ দেৰি আমি ৰ'লোঁ তাতে আৰু ফটো চটো উঠিলোঁ অলপ। আৰু প্ৰথম আমি গৈ পাই তাত দেৰি নকৰাকৈ আমাৰ কেম্প ছাইটৰ কাৰণে প্লেচটো ঠিক কৰিবলৈ গ'লোঁ। নতুনকৈ ৰাস্তা বনোৱা হৈছিলে আৰু এতিয়া বাৰিষাৰ বাবে অলপ বোকা হৈ আছে আৰু অলপ জংঘল হৈ আছে। সেইখিনি বাৰু চাফা কৰিব লাগিব। আৰু ফেষ্টিভেলৰ টাইমলৈকে ইমান হাবি বননিও নাথাকে ইয়াত, তেতিয়া বৰষুণো ইমান নহয়। আৰু এই কেম্প ছাইটৰ পৰা 500 মিটাৰ গ'লেই ভেনিউ গ্ৰাউণ্ডটো পোৱা যায়। ইয়াত যেনিয়ে চাই এইফালে কিৱি খেতি। কিৱি খালি ছিজন এতিয়া হোৱা নাই, লাগিছেহে, পকিবলৈ আৰু টাইম আছে। সেইবাবে আমি বাগান চাই পিনে ভেনিউ গ্ৰাউণ্ডৰ ফালে গ'লোঁ। বোলো ভেনিউ য'ত হয় মিউজিক ফেষ্টিভেলটো, এবাৰ চাই আহোঁগৈ প্লেচটো তাতে। আৰু এই গ্ৰাউণ্ডতে মিউজিক ফেষ্টিভেল হয়। এতিয়া ইভিনিং মানুহবিলাকে এনেই ফুৰিবলৈ আহে ইয়ালৈ। আৰু
এয়া আমাৰ পৰিস্থিতিত থাকিবৰ কাৰণে টেণ্ট লগাইছে। এওঁলোকে বোলে টেণ্টত থাকে, আমি ৰুম লৈছোঁ। এইফালে আছে হোম ষ্টে, ৰুমটো দেখাই আছোঁ ভিতৰলৈ গৈ বাৰু। লোকেশ্যনটো বৰ ধুনীয়া, একেবাৰে পথাৰ। আৰু এয়া ৰাতিৰ পৰিৱেশ জিৰত আমিকেইটাই ওলাই আহিছোঁ ৰুম ঠিক ঠাক কৰি। আগৰবাৰ আহোঁতেও দেখিছিলোঁ ফেষ্টিভেলৰ টাইমত জিৰ'খন যেনেকৈ ভাবিছিলোঁ আগত তেনেকুৱা নহয়, খুব উন্নত। এইবিলাক চাওক, শ্ব'ৰুম বহুতখিনি আছে, আপোনাৰ KFCও আছে ইয়াত। তো খোৱা বোৱাৰ বাবে একো অসুবিধা তেনেকৈ নহয়। এতিয়া অলপ ফুৰি লওঁ বজাৰখন। গুড মৰ্ণিং ফ্ৰম জিৰ'। এয়া কালি আমি থকা হোমষ্টেটো। কালি ৰাতি আহি পোৱাতে দেৰি হ'ল কাৰণে ৰাতি দেখুওৱা নহ'ল ভালকৈ। এতিয়া দেখুৱাম বাৰু আপোনালোকক ফ্ৰণ্টৰ পৰা। এইফালে এইটো কিটচেন হয়, এয়া ফুলনি দেখিছে ধুনীয়া। আমাৰ ৰুমটো এইফালে আছিলে। এইটো এনেকুৱা ধৰণৰ হোমষ্টেটো। আৰু আমাৰ কেম্পিং কৰাকেইটা এইফালে, এইকেইটা চব ৰাতিপুৱাৰ ভিউ জিৰ' ভেলী। এইটো হোমষ্টেটোৰ এণ্ট্ৰেঞ্চ, একেবাৰে ঘৰুৱা পৰিৱেশ। হোটেলত থাকিলে এই ফিলটো পোৱা নাযায়। ইয়াৰে লোকেল যিটো মানে তেওঁলোকে যি ধৰণে থাকে বা খায়, সেই ফিল ল'ব হ'লে আপুনি এনেকুৱা ধৰণৰ হোমষ্টেতে থাকিব লাগিব। এইফালে তেওঁলোকৰ এইখন অৰ্গেনিক কিটচেন গাৰ্ডেন, খেতি কৰিছে কিবাকিবি। এইফালে বোলক বাহিৰৰ পৰাও দেখুৱাওঁ। এইটো মেইন এণ্ট্ৰেঞ্চটো। গাড়ীখন ইয়াতে ৰাখিলোঁ ৰাতি। এইটো হোমষ্টেটোৰ নাম ভিউ পইণ্ট হোমষ্টে। এড্ৰেছটো চাই লওক, আহিলে কেতিয়াবা থাকিব পাৰে। বৰ ধুনীয়া ঠাই। বাহিৰত আৰু এইফালে কিৱি খেতি। ইয়াত যেনি আছে এইফালে কিৱি খেতি আছে। কিৱি অলপ লৈ যাব লাগিব ঘৰলৈ। এইবিলাক চাওক কিৱি। এইফালে এইটো মেইন ৰাস্তাৰ পৰা জাষ্ট এইখিনি আহিয়ে আপোনাৰ হোমষ্টেটো আছে। এতিয়া আছোঁ মই মেইন ৰোডত। এইটো পোক নে চৰাই যিটোৱে জানো ইয়াত মাত কৰি আছে, নামটো কি জানিলে কমেণ্টত জনাবচোন। গোটেই ৰাতি এনেধৰণৰ মাতে ওলাই থাকে ইয়াৰ পৰা, গছ গছনিবিলাকৰ পৰা। আৰু এয়া ভেলী এইফালে। ঘৰবোৰ বৰ ধুনীয়াকৈ বনাই থোৱা আছে, কালাৰফুল। ইয়াত জিৰত চব ঘৰ। এতিয়া আমাৰ ৰাইজ লাহে লাহে উঠিছে আৰু ৰেডি হৈছে। তাৰপিছত আমি ওলাই যাম অলপ ফুৰিবলৈ। কালিতো ফুৰা নহ'লে, আমাৰ কেম্প ছাইটৰ জেগা ঠিক কৰোঁতে আন্ধাৰে হ'লগৈ প্ৰায়। সেইকাৰণে আজি আমি অলপ এক্সপ্ল'ৰ কৰিম, কি কি আছে চাবলৈ। জেগাবিলাক চাম, চাই আজি আমি আকৌ বেক হ'ম ঘৰলৈ। অলপ দেৰিকৈ ওলাম, তেন্তে থাকক আমাৰ লগতে ভিডিঅ'টোত আৰু চাই যাওক জিৰ'। ৰাতিপুৱা ৰুমৰ পৰা উঠি বৰ ধুনীয়া বস্তু এটা দেখিলোঁ খিৰিকীখন খুলিয়ে। এয়া চাওক আঙুৰ গছ। চাওক সৰু সৰু আঙুৰ লাগিছে এইবিলাক।
এইখন গোটেই আঙুৰ বাৰী। সৰু সৰু হৈ আছে। মালিকক সোধোতে ক'লে পকিবলৈ আৰু 2 মাহমান লাগিব, 2 মাহৰ পিছত খাব পৰা হৈ যায়। এয়া ভিতৰত সোমাই হোমষ্টেটোত এইখিনি আলহী বহা ঠাই, আৰু এইফালে আমাৰ ৰুম আছে। সেইটো এয়া আমাৰ ব্ৰেকফাষ্ট বনাই আছে আমাৰ চেফ পৰীক্ষিত। এয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি, মেগী মচুন্দৰীৰ লগত আৰু পিঁয়াজ খাই লওঁ। এইটো এটা লেকটোৰ নাম চি লেক। এইটো আপোনাৰ জিৰ'তে আছে, ফেষ্টিভেল গ্ৰাউণ্ডৰ পৰা অলপ ওচৰতে আৰু 1-2 কিলোমিটাৰমান হ'ব। সেইটো টিকেট কাউণ্টাৰ, টিকেট লওঁগৈ এতিয়া, গৈ পিনে লেকটো চাওঁ। এয়া মানুহে ব'টিং কৰিয়ে আছে তাত, দেখিছে। এইফালে ৰেষ্টুৰেণ্ট, মানুহ আছে যথেষ্ট। ব'লক ভিতৰৰ পৰা চাওঁগৈ। এই ওপৰত এখন ৰেষ্টুৰেণ্ট আছে, তালৈও যাম। আৰু এয়া ব'টিং ইয়াত। ইয়াৰ ওপৰত বহি আমিও অলপ ইয়াৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ। আৰু এওঁলোক বহিছে ইয়াত। ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ, চিকেন ফ্ৰাইড ৰাইচ খাই যাওঁ আৰু ইয়াৰ পৰা। এতিয়া আমি জিৰ'ৰ পৰা ওলাইছোঁ আৰু জিৰ' টাউন পাৰ হ'লোঁ। এতিয়া বাজিছে দুপৰীয়া 2টা বজা। আগত গৈ ক'ৰবাত ভাত চাত খাম আৰু লাহে ধীৰে গৈ থাকিম। ভালে লাগিলে জিৰ' চাই। আৰু ফেষ্টিভেললৈ আমি পাতিছোঁ চবকে ন। ফেষ্টিভেললৈ নিমন্ত্ৰণ জনালোঁ সকলোকে, আহিব। কেম্প চাইটৰ বুকিং লাহেকৈ ষ্টাৰ্ট হ'বই এতিয়া। কেম্প মাউণ্টেন ৱাৰিয়ৰ ডিছক্ৰিপশ্যনত ফোন নম্বৰখিনি দিয়া থাকিব। আৰু এনেও ফুৰিবলৈ আহিব পাৰে, জিৰ' বৰ ধুনীয়া ঠাই, আৰু ফেষ্টিভেলত আহিলে আৰু ভাল লাগিব। আৰু বাকী ভিডিঅ'টো চাই কেনে পালে জনাব।